তো আজি এখন চাইকেল ডেলিভাৰী ল'বলৈ গৈ আছোঁ। তো চাইকেলখন কোনে কিনিছে মই কৈ দিছোঁ। তো গাইছ এতিয়া আহি পালোঁ পেডেল ষ্ট্ৰীট দেখিছে সেইফালে যিখন চিকন্দৰ দেখিছে এইখন, আৰু যিহেতু মই এখন চেল কৰিম বুলি কৈছিলোঁ গতিকে তো হাই ফ্ৰেণ্ডছ দৰা বাইদেউ সকলো ৱেলকাম বেক টু মাই ইউটিউব চেনেল মাষ্টাৰ এম এক্স টিভি। তো আজি এখন চাইকেল ডেলিভাৰী ল'বলৈ গৈ আছোঁ। কি কথা মই আপোনালোকৰ আগত ভালকৈ কৈ আছোঁ। তো ভিডিঅ'টো সকলোকে চাই থাকিব বুলি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ এতিয়া ড্ৰেগত দেখিছে মোৰ হাতত পৰি গৈছে। গাইছ এতিয়া মই গৈ আছোঁ পেডেল ষ্ট্ৰীট, আৰু পেডেল ষ্ট্ৰীট কিয় গৈছোঁ মই আপোনালোকক ষ্টাৰ্টিঙত ক'লোঁ এখন চাইকেলৰ ডেলিভাৰী আছে। তো চাইকেলখন কোনে কিনিছে মই কৈ দিছোঁ। ইয়াত দেখিছে স্ক্ৰীণত ফটো আহি আছে। অংকুৰে চাইকেলখন এতিয়া কিনিব। তো কি চাইকেল কিনিব এতিয়া মই আপোনালোকক তাত গৈ কৈ আছোঁগৈ। বাকী ভাবিলোঁ ব্লগ এটাকে বনাই দিওঁ, তো ভিডিঅ'টো সকলোকে চাই থাকিব। এতিয়া আহি আছোঁ আৰু তো গাইছ দেখিছে এতিয়া আছোঁ আমি তৰাজান, আৰু এইফালে আছিলে ছেকেণ্ড ৰেল পাৰ হৈ আহিলোঁ, আৰু এতিয়া গৈ আছোঁ আমি পেডেল ষ্ট্ৰীট। চাই থাকক আৰু বাকী বেছি লং নকৰোঁ ভিডিঅ'টো, জাষ্ট মেইন পাৰ্টকেইটা দেখাম, চাই থাকক আৰু এইফালে দেখিছে ইয়াত কোমোদ আহিলে। তো গাইছ এতিয়া আহি পালোঁ পেডেল ষ্ট্ৰীট দেখিছে সেইফালে। তো এতিয়া এই অংকুৰ অহালৈকে আমি এতিয়া ৱেইট কৰোঁ, চাই থাকক। তো গাইছ আমি এতিয়া পেডেল ষ্ট্ৰীটৰ ভিতৰলৈ সোমাই আহিলোঁ দেখিছে, আৰু অংকুৰে চাইকেল চাই ফুৰিছে, আৰু কেইবাখনো ধুনীয়া চাইকেল আছে দেখিছে এইখন এখন। বাকী ইয়াৰ এনেই মকচদটো হৈছে ড্ৰেগো লোৱা, আৰু এইফালে এখন দেখিছে ৰোড বাইক থিয় কৰি থৈ দিছে, সেইখন চাগে বহুত দামীয়ে হ'ব। আৰু এইফালে দেখিছে কিমান চাইকেল আছে, আৰু এইফালে দেখিছে কিমান এচেচৰিজ আছে। আৰু চাইকেল চাই থকাৰ মাজতে মই এটা বস্তু দি গ'লোঁ দেখিছে, এইখন হৈছে মোৰ চিকন্দৰৰ একে মডেল এটা কেছটো, মোৰ মনটো ভাল লাগি গ'ল বাৰু। আৰু এইফালে আছে এক্সপেঞ্চিভ চাইকেলখিনি দেখিছে থিয় কৰাই থৈ দিছে কিমান ধুনীয়াকৈ। বাকী বাৰু সেইফালে আমি নাচাওঁ ইমান। আৰু এইফালে আছে ইলেক্ট্ৰিকখিনি, আৰু এইফালে অলপ হাইব্ৰিড টাইপৰ আৰু ইলেক্ট্ৰিকে। আৰু ফাইনেলি দেখিছে এইখনে ল'লে অংকুৰে চাইকেল 91 ড্ৰেগো 29R। তো চাওক কিমান ধুনীয়া লাগি আছে। বাকী ইও আৰু মডিফিকেশ্যন কৰিব অলপ অলপকৈ। বাকী এতিয়া ই টেষ্ট ড্ৰাইভ ল'ব, চাই থাকক। सजन रे पास तो आना ना कभी मुझे छोड़ के जाना, ओ मेरे तू आशिक रहना ओ सजन। তো গাইছ আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ যে মোৰ যিখন চিকন্দৰ দেখিছে এইখন, আৰু যিহেতু মই এখন চেল কৰিম বুলি কৈছিলোঁ গতিকে কোনোবাই যদি অলপ হ'লেও ইণ্টাৰেষ্টেড তেনেহ'লে কমেণ্ট কৰক। আৰু বাকী মোৰ ইনষ্টাটো আপোনালোকে মেছেজ কৰিব পাৰে যদি মানে আপুনি এইখন অলপ হ'লেও ইণ্টাৰেষ্টেড। বাকী মই আপোনালোকক ভালকৈ এটা ৰিভিউ ভিডিঅ' দি দিম, মানে চফা কৰি মেলি আগতে দিছোঁ ৰিভিউ ভিডিঅ', কণ্ডিশ্যন যথেষ্ট ভালেই হৈ আছে। বাকী প্ৰাইচটো আপোনালোকে মোক কণ্টেক্ট কৰক, মই তেতিয়া ক'ম। তো গাইছ দেখিছে ফাইনেলি ড্ৰেগো আহি গ'ল এইফালে পুৰা। এয়া এতিয়া আমাক পানী দিবলৈ লৈ গৈ আছে। তো এতিয়া ঘৰলৈ গৈ আছোঁ। বাকী ভিডিঅ'টো বাৰু বেছি দীঘল নহয়, মই এবাৰ চলাই চাম, আপোনালোকক দেখুৱাম, চাই থাকক। তো গাইছ এতিয়া ড্ৰেগো দেখিছে মোৰ হাতত পৰি গৈছে। এতিয়া হুইলিয়াছন মাৰোঁ বুলি ভাবিছিলোঁ কিন্তু নেমাৰোঁ, যিহেতু নতুন চাইকেল। তো বহুত কমফৰ্টেবল, চলাই মজা লাগিছে দেখিছে। যিটো আছিল আজি ভিডিঅ', আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গতিকে আজিলৈ বাই বাই। रे पास तो आना ना कभी मुझे छोड़ के जाना, ओ मेरे तू आशिक रहना ओ तू मेरा रोज।